হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলে ভালে আছে। আপোনালোকলৈ আনিব বিচাৰিছোঁ এটা নতুন চাকৰিৰ খবৰ। APSCৰ আণ্ডাৰত ওলাইছে PWDৰ কেইটামান জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট। ইয়াতে এপ্লাই কৰা লাষ্ট ডেট হৈছে আপোনাৰ 10 জুন 2026। এতিয়া ইয়াতে কোনে এপ্লাই কৰিব পাৰিব, মিনিমাম কি ক্ৰাইটেৰিয়া লাগে, চেলাৰী কেনেকুৱা হ'ব, কেইটা ভেকেঞ্চি আছে, এই সকলোবোৰ বস্তু আমি এই ভিডিঅ'টোতে জানি লওঁ আহক। এতিয়া ইয়াতে যি জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট ওলাইছে সেইটো হৈছে আপোনাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ বাবে। ইয়াতে টোটেল ভেকেঞ্চি আছে আপোনাৰ 53টা, তাৰে আপোনাৰ 18টা পোষ্ট মহিলাৰ বাবে ৰিজাৰ্ভ আছে। এতিয়া ইয়াতে চেলাৰী কেনেকুৱা, ষ্টাৰ্টিঙতে আপোনাৰ চেলাৰী হ'ব 14,000 টকাকৈ, বেছিক চেলাৰীটো আৰু তাৰে আপোনাৰ গ্ৰেড পে থাকিব 8,700 টকা আৰু মেক্সিমাম চেলাৰী আপোনাৰ পিছলৈকে হ'ব 70,000 টকা বেছিক চেলাৰীটো, আৰু গ্ৰেড পে বাঢ়িব লগতে। এতিয়া ভেকেঞ্চি মানে কেটেগৰী ৱাইজ ভেকেঞ্চি কেইটা আছে আপোনাৰ 53টা যিটো ভেকেঞ্চি আছিলে তাৰে আপোনাৰ জেনেৰেলৰ বাবে 25টা ভেকেঞ্চি আছে, OBC MOBCৰ বাবে 14টা, তাৰপিছত OBC MOBC যিটো আপোনাৰ আদিবাসীৰ বাবে আছে তাৰে 3টা থাকিব, ST প্লেইনছৰ বাবে আপোনাৰ 6টা পোষ্ট, ST হিলছৰ বাবে আপোনাৰ 3টা পোষ্ট আৰু SCৰ বাবে আপোনাৰ 2টা পোষ্ট। তাৰপিছত আপোনাৰ এটা ইম্পৰ্টেণ্ট নটিচ এটা ইয়াতে দিয়া আছে। ইম্পৰ্টেণ্ট নটিচটো কি, আপুনি APSCৰ আণ্ডাৰত যিকোনো এক্সাম দিব লাগিলে আপুনি APSCৰ এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগে। সেই ৰেজিষ্ট্ৰেশ্যনটোত মানে কি, আপুনি আপোনাৰ নাম, এডুকেশ্যন হিষ্ট্ৰী, এড্ৰেছ, তাৰপিছত আপোনাৰ যি ডকুমেণ্টছ আপলোড কৰিব লাগে চব আপলোড কৰি দি কেনে ফটো ছিগনেচাৰ চব দি কেনে আপুনি এটা প্ৰফাইল বনাব লাগে। সেই প্ৰফাইলটো বনাই লোৱাৰ পিছত আপুনি APSCৰ আণ্ডাৰত যি এক্সাম ওলায় জাষ্ট সেই ফৰ্ম ফিলআপটো কৰি দিলে হ'ল। মানে আকৌ এইবোৰ বস্তু আকৌ বেলেগকৈ দিব লগা নাই, জাষ্ট কোনটো এক্সাম দিব সেই এক্সামটো চিলেক্ট কৰি কেনে ফিটো পে'মেণ্ট কৰি দিলে হৈ যায়। মানে সেইকাৰণে এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আপুনি। এতিয়া মিনিমাম ক্ৰাইটেৰিয়া কি লাগে ইয়াতে এপ্লাই কৰিব লাগিলে, আপুনি অসমৰে ৰেচিডেণ্ট হ'ব লাগিব, অসমত বাস কৰা হ'ব লাগিব, আপুনি তাৰ প্ৰুফ দিব লাগিব। প্ৰুফটো আপোনাৰ PRC দিব পাৰে, নহয়তো এমপ্লয়মেণ্ট এক্সচেঞ্জ দিব পাৰে। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যন কি লাগে, আপোনাৰ ডিপ্ল'মা লাগিব, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা লাগিব। আপুনি ইয়াতে BTech পাছ কৰি এপ্লাই কৰিব নোৱাৰে, ডিপ্ল'মাই পাছ কৰিব লাগিব আৰু আপোনাৰ ডিপ্ল'মাটো ৰেগুলাৰ ক'ৰ্ছ হ'ব লাগিব। আৰু ইয়াতে বয়সৰ লিমিট কিমান, মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 40 বছৰ বয়স। আৰু এইটো আপোনাৰ জেনেৰেল কেটেগৰীৰ বাবে। SC STৰ বাবে আৰু 5 বছৰ থাকিব, মানে 45 বছৰ হ'ব। OBC MOBCৰ বাবে 43 বছৰ হ'ব। আৰু আপোনাৰ যিটো এজ প্ৰুফ, ভেলিড এজ প্ৰুফ, সেইটো আপোনাৰ ক্লাছ 10ৰ এডমিট কাৰ্ড বা 12ৰ এডমিট কাৰ্ডৰ মতে হ'ব। এতিয়া আপুনি ইয়াতে ফৰ্ম ফিল আপ কৰাৰ আগত এখন স্মল ফেমিলি নৰ্মছ এখন কিন্তু ফিল আপ কৰিব লাগে। সেই স্মল ফেমিলি নৰ্মছখন আপুনি আমাৰ এই ৱেবছাইটটোতে আহিব। এই ৱেবছাইটটো আহি কিনে আপুনি তলৰ ফালে যাব, তাৰপিছত ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে আপোনাৰ এই যিখন PDF খোলা হ'ব, এই PDFখন ডাউনলোড কৰি ল'ব আপুনি। ইয়াতে আপোনাৰ নাম, বয়স, তাৰপিছত আপুনি আপোনাৰ এড্ৰেছটো দি দিব, তাৰপিছত কি পোষ্টটো মানে এপ্লাই কৰিব ওলাইছে সেই পোষ্টটো দি দিব আৰু এডভাৰ্টাইজ নাম্বাৰটো দি দিব ইয়াতে। তাৰপিছত আপুনি যদি বিয়া হোৱা হয়, আপোনাৰ ফেমিলিত কেইটা মানে চলি পলি আছে সেইটো ইয়াতে দি দিব আৰু আপোনাৰ গোটেই ফেমিলিটোৰ নাম দিব, মানে আপোনাৰ নিজৰ ফেমিলিটো, আপোনাৰ ফাদাৰ মাদাৰৰ নাম নহয়, ইয়াতে নিজৰ ফেমিলিটো, বিয়া হোৱা সকলে। এইখনে আপোনাৰ স্মল ফেমিলি নৰ্ম হৈছে। এতিয়া সেইখন আপুনি ডাউনলোড কৰি ফিল আপ কৰি ল'ব। তাৰপিছত আপোনাৰ ইয়াতে এপ্লিকেশ্যন ফিজ কিমান, জেনেৰেলৰ বাবে 297, 297, OBC MOBCৰ বাবে 197 আৰু SC STৰ বাবে 47 টকা। এতিয়া এপ্লাই কেনেকৈ কৰিব লাগিব, এপ্লাই কৰিব লাগিলে আপোনালোকে তললৈকে আহিব, তললৈকে আহি কেনে অনলাইন এপ্লিকেশ্যন ফৰ্ম য'ত আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ APSCৰ যিটো অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটো খোলা হ'ব আপোনাৰ। ইয়াতে মই যে ক'লোঁ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এটা কৰি ল'ব লাগে, এইটো ৰেজিষ্টাৰ কৰি ল'ব আপুনি। ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে আপোনাৰ ইউজাৰ ID পাছৱৰ্ডটো পাবই, সেই ইউজাৰ ID পাছৱৰ্ডে আপুনি লগ ইন কৰি ল'ব। লগ ইন কৰি কিনে আপুনি এক্সামটো যিটো এক্সাম দিব বিচাৰে তাতে চিলেক্ট কৰিব। যেনেকৈ এতিয়া জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে এপ্লাই কৰিব খুজিলে জুনিয়ৰ ইঞ্জিনিয়াৰটো ইয়াতে চিলেক্ট কৰি কিনে আপুনি ফিটো পে'মেণ্ট কৰি দিলে হ'ল, হৈ গ'ল আপোনাৰ। তাৰপিছত আপুনি ফিউচাৰলৈকে APSCৰ যিকোনো এক্সাম দিলে জাষ্ট সেই এক্সামটো চিলেক্ট কৰি কিনে ফি পে' কৰি দিলে হৈ গ'ল আপোনাৰ কাৰণ ৰেজিষ্ট্ৰেশ্যনটো ওৱান টাইম। এতিয়া এইটোৱে আপোনাৰ প্ৰচেছ ইয়াতে এপ্লাই কৰা। আৰু আপোনাৰ যদি কিবা গণ্ডগোল লাগে ফৰ্ম ফিল আপ কৰোঁতে, কিবা যদি সহায় লাগে, সিহঁতৰ অফিচিয়েল ইমেইল এড্ৰেছ আৰু অফিচিয়েল ফোন নম্বৰ দিয়া আছে, এই দুটা কণ্টেক্ট কৰি ল'ব পাৰে। এইখিনি পূৰা প্ৰচিডিউৰ হৈছে।
এতিয়া এনেকৈ যদি আপোনালোকে আৰু নতুন চাকৰি এডভাৰটাইজ পাই থাকিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, নহয়তো আপোনালোকে হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেল ইয়াৰ পৰা জইন কৰি ল'ব পাৰে ষ্টাডি মেৰো কেৰিয়াৰ্ছৰ, নহয়তো আপোনালোকে আৰু সহজতে আপোনালোকৰ ইমেইলটো ইয়াতে দি দিব পাৰে। আপোনালোকে ইমেইলতে ৰেগুলাৰ নতুন চাকৰিৰ এডভাৰটাইজ পাই থাকিব। ধন্যবাদ।